এতিয়া মোৰ এজন ষ্টুডেণ্টে মোক সুধিছিলে যে স্যাৰ যদি আমি আমাৰ কিবা এটা গোল বা আমাৰ লক্ষ্য পুৰা কৰো কমপ্লিট কৰো তাৰ পিছত আৰু আমি গোল সেটিং কৰিব নালাগে নেকি তো ফ্ৰেন্ডস মই ইয়াত এটা কথা ক'ব বিচাৰো গোলস মানুহৰ কেতিয়াও শেষ নহয় যদি আমাৰ কিবা এটা গোল কমপ্লিট হয় হেতু এটা বহুত ভাল কথা কিন্তু এটা গোল কমপ্লিট হোৱা মানে আমাৰ লাইফৰ গোলস কমপ্লিট নহয় গতিকে আমি এই প্ৰসেসটো কন্টিনিউ কৰি থাকিব লাগিব কৰি থাকিলেহে আমাৰ কি হ'ব আমাৰ লাইফৰ যিমান গোল থাকে এটা এটা কৰি আমি কমপ্লিট কৰিব পাৰিম তো আজি মই আপোনালোকৰ ওচৰলৈ এটা ইন্টাৰেষ্টিং মানে টেকনিক লৈ আহিছো এটা ভিজুৱেলাইজেচন টেকনিক লৈ আহিছো যিটো টেকনিক আপুনি যদি ডেইলি ৰাতিপুৱা শুই উঠি যদি আপুনি এবাৰ এই মেডিটেশনটো বা এই টেকনিকটো আপুনি যদি ফলো কৰে বা ৰাতি হোৱাৰ আগত যদি আপুনি এবাৰ এই ভিজুৱেলাইজেচন টেকনিকটো ফলো কৰে নিশ্চয় আপোনাৰ যিখিনি গোল আছে আপোনাৰ ফুলফিল কৰাত আপোনাৰ বহুতখিনি হেল্প হ'ব আৰু বিশেষকৈ ভিজুৱেলাইজেচন টেকনিকটো আমাৰ যেটো সাবকনসিয়াস মাইন্ড এই সাবকনসিয়াস মাইন্ডটো প্ৰগ্ৰেমিং কৰিবৰ কাৰণে এটো সেই ধৰণে বনোৱা গৈছে গতিকে ভিডিওটোত আপোনালোকে কমপ্লিট এই ৰেকৰ্ডিংটো আপোনালোকে শুনিব আৰু বিশেষকৈ আপোনালোকে ইউজ কৰিব হেডফোন যদি আপোনালোকে ইউজ কৰে মেডিটেশনটো কৰাৰ টাইমত তেতিয়া হলে আপোনালোকে ইয়াৰ পৰা বেছি বেনিফিটেড হ'ব